ট্ৰান্সপণ্ডিং আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আজি মই দুটা ননভেজ ৰেচিপি লৈ আহিছোঁ আৰু সেই ৰেচিপিকেইটা হ'ল প্ৰথম হৈছে আপোনাৰ এগ মছালা ড্ৰাই এগ ৰেচিপিটো হ'ল সেইটো আপোনালোকে ক'ব পাৰে মছালা এগ ফ্ৰাই আৰু ফিছ ৰেচিপিটো হৈছে সেইটো ফিছ ইন মাষ্টাৰ্ড গ্ৰেভি বুলি ক'ব পাৰে আপোনালোকে মানে সৰিয়হ বাটা মানে যিটো আমাৰ আগৰ দিনৰ মানুহে মানে আমাৰ মাহঁতি বনাই যে ভাঙন মাছ হওক বা ইলিছ মাছ হওক যি হওক সৰিয়হ দি আৰু একদম চিম্পল প্ৰচেছত মই বনাম ফিছ কাৰীটো আপোনালোক একদম যিখিনি থাকে ঘৰত সেইবোৰ বস্তু দিয়ে বনাই খাব পাৰে মছলাও কোনো দৰকাৰ নাই আৰু খাব টেষ্টি লাগে গৰম গৰম ভাত আৰু মাছৰ তৰকাৰী নক'ব আৰু তাতে ব'লক আজি চাব মাছ আৰু কণীৰ ৰেচিপিটো তো মোৰ ফাৰ্ষ্ট ৰেচিপিটোৰ কাৰণে লাগিব এগছ আৰু মই এতিয়া এগছখিনি বইল হ'বলৈ দিছোঁ পূৰা কমপ্লিট ফুল বইল হ'বলৈ দিব হাফ বইল নহয় আৰু মই এগছ লৈছোঁ 10টা আপোনালোকে কম বেছিও কৰিব পাৰে সিমানটো হিচাপতে আপোনালোকে তেতিয়া মছলাটো ৰেডি কৰিব মই 10টা লৈছোঁ তো সেই 10টা হিচাপত মই লৈছোঁ মোৰ হাৰ্ড বইল এগছ এতিয়া মই হাফ কাট কৰি লৈছোঁ চব এনেকৈ এয়া দেখিব পাৰিছে এতিয়া লাগিব মোক পিঁয়াজ মই এনেকৈ 3টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু লাগিব চপ টমেট'জ মই টমেট'জো 3টাও লৈছোঁ মিডিয়াম চাইজৰ আৰু লৈছোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট আদা নহৰু মই এনেকৈ থেতেলিয়াই লৈছোঁ অলপমান এতিয়া আমাক মছলাৰ কাৰণে লাগিব প্ৰথমতে মই লৈছোঁ হালধি 1 চামুচ মই এই নহৰু আদাখিনিৰ লগতে চব দি দিছোঁ আৰু মিলাই ল'ম এটা পেষ্ট কৰি ল'ম তাৰপিছত লাগিব আমাক জিৰা 1 চামুচ আপোনালোকে মছলা কম বেছি কৰিব পাৰে মোৰ কোৱান্টিটিটো হিচাপতে কৈছোঁ আপোনালোকে গম পায় এতিয়া লাগিব আমাক ধনিয়া 1 চামুচ আৰু লাগিব কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ আৰু লৈছোঁ কেঁচা জলকীয়া এইটো অপশ্যনেল হয় আপোনালোকে যদি জ্বলা খাব নোৱাৰে তেন্তে নিদিলেও একো নাই কিন্তু ফ্লেভাৰটো বহুত ধুনীয়া হয় সেইকাৰণে মই লৈছোঁ এতিয়া মই লৈছোঁ ডাঙৰ কেৰাহী আৰু তাত দিছোঁ মিঠাতেল আপোনালোকে বেলেগ তেলো ইউজ কৰিব পাৰে মই লৈছোঁ মাষ্টাৰ্ড অইল গেলিকি দিলে খাবলৈ বেছি টেষ্টি হয় কিন্তু বেলেগ অইলো আপোনালোকে যদি খাই ইউজ কৰিব পাৰে কিন্তু মই এইটো যোনটো ৰেচিপি বনাইছোঁ এইটো মানে মাষ্টাৰ্ড অইলত বেছি ধুনীয়া লাগে খাবলৈ কাৰণে গোন্ধটো বহুত ধুনীয়া হয় স্পাইচি হয় ভাল লাগে আৰু এতিয়া তেল গৰম হৈ গ'ল মোৰ তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত দিছোঁ গোটা জিৰা অলপ এনেই নামমাত্ৰ অলপ লৈছোঁ আৰু আপোনালোকে যিমান দিয়ে দিব পাৰে সেইটো কোনো কথা নাই 1 চামুচো দিব পাৰে বা আধা চামুচো দিব পাৰে লগতে মই দিলোঁ পিঁয়াজখিনি মই দি দিলোঁ এতিয়া পিঁয়াজখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰিম মানে ৰঙচুৱাকৈ যিমান পাৰে আপোনালোকে পূৰা ফ্ৰাই কৰিব তেতিয়া ভাল হয় কালাৰটোও ধুনীয়া হ'ব তেতিয়া মই যোনখিনি মছলা লৈছোঁ তাত মই এতিয়া দিম নিমখ সোৱাদ অনুসৰি এতিয়া মই যোনখিনি মছলা লৈছিলোঁ সেই মছলাখিনিত মই অলপ পানী দিম পানী দি পিনে মই গোটেইখিনি ভালদৰে মিলাই ল'ম এয়া দেখিব পাৰিছে মোৰ মছলা ৰেডি দেখিব পাৰিছে পিঁয়াজখিনিও মোৰ ভাজা হৈ গ'ল অলমষ্ট এতিয়া মই ইয়াত অলপ দিম গৰম মছলা আধা চামুচমান আপোনালোকে ইচ্ছা কৰে অলপ বেছিও দিব পাৰে গৰম মছলাটো অপশ্যনেল হয় মই দিওঁ কাৰণে কেলেকি ফ্লেভাৰটো বহুত ধুনীয়া লাগে তাৰপিছত দিছোঁ চপ টমেট'জখিনি দি দিছোঁ মই বিলাহীখিনি গোটেইখিনি দি দিলোঁ তাৰপিছত এইখিনিও মই ভালদৰে ভাজিম এতিয়া মই ইয়াত দিম মিলাই থোৱা গোটেই মছলাখিনি মই ঢালি দিম তাৰপিছত ভালদৰে আকৌ লৰাম এতিয়া মই এইখিনি মিডিয়াম ফ্লেমত মই 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম অলপ দেৰি 5 মিনিট হৈ গ'ল এতিয়া মই চাম এয়া দেখিব পাৰিছে পূৰা তেল ওলাইছে আৰু এতিয়া মই ভালদৰে এইখিনি লৰাম আকৌ এয়া দেখিব পাৰিছে ইমান ধুনীয়াকৈ গলি গ'ল বিলাহীখিনিও আৰু পূৰা তেলখিনিও বেলেগ হৈ গ'ল সেইকাৰণে মছলাখিনি আপোনালোকে যিমান পাৰে সিমান ভাজিব তেতিয়া বহুত ভাল হয় ইয়াত এতিয়া মই আধা কাপ পানী দিম পানী মানে আপোনালোকে মানে সৰু কাপৰ আধা কাপ দিব তাতকৈ বেছি নিদিব যাতে মানে গোটেইখিনি মিলি যাওক ভালদৰে এতিয়া লাষ্টত মই দিম ইয়াত কেঁচা জলকীয়া গ্ৰীণ চিলি এইটো অপশ্যনেল হয় মই কৈছিলোঁ আপোনালোকে দিলেও দিব পাৰে নিদিলেও নাই একো ডাঙৰ কথা নহয় কিন্তু দিলে ফ্লেভাৰটো বহুত ভাল হয় আৰু যদি জ্বলা খাব নোৱাৰে তেন্তে এইটো আপোনালোকে স্কিপ কৰিব পাৰে হৈ গ'ল চব দিয়া এতিয়া মই লাহে লাহে মই এটা এটাকৈ মই গোটেই এগছখিনি মই ইয়াত দি দিম এগছখিনি দিয়া সময়ত আপোনালোকে বহুত সাৱধানে কৰিব কেলেকি মই বহুত লাহে লাহে দিছোঁ যাতে ইয়াৰ যোনটো এগছ য়'কখিনি মানে কুহুমটো যাতে ওলাই নাহক মই সেইকাৰণে জাষ্ট এনেই ওলটাই পিনে মই এনেকৈ প্ৰেছ কৰি দি দিছোঁ বেছি লৰচৰ কৰা নাই লৰচৰ কৰিলে আপোনাৰ গোটেই মানে ভিতৰৰ পৰা সেই য়'কছখিনি ওলাই আহিব মানে কুহুমটো ওলাই আহিব তেতিয়া বস্তুটো বেয়া হৈ যাব দেখিবলৈও বেয়া লাগে তো মই এনেকৈ জাষ্ট এনেই অলপ হেঁচি দিছোঁ মানে টেপ কৰি দিছোঁ হৈ গ'ল এতিয়া মই এগছখিনি মই কভাৰ নাই কৰা মই এনেকৈ লাহে লাহে মই ওলটাই দিম এতিয়া এনেকৈয়ে ফ্ৰাই কৰি আছোঁ মই
গোটেইখিনি ভালদৰে আপোনালোকে এটা এটাকৈ এনেকৈ ওলটাই ল'ব আৰু মছলাখিনিও চাব মই একদম ল' ফ্লেমত থৈছোঁ আৰু যাতে মানে মছলাখিনি তলত লাগি নধৰক জ্বলি যাবও পাৰে সেইকাৰণে লাহে লাহে মই কৰি আছোঁ আপোনালোকে দেখিব পাৰিছে এয়া দেখিছে মই গোটেইখিনি ওলটাই ল'লোঁ ভালদৰে একেলগে এয়া দেখিব পাৰিছে হৈ গ'ল মোৰ মছালা এগ ফ্ৰাই এতিয়া মই নমাই ল'ম লাহে লাহে হৈ গ'ল গাইজ এয়া ৰেডি মোৰ মছালা এগ ফ্ৰাই আৰু দেখি লোভ লাগিছেনে এইখিনি আপোনালোকে ৰুটি পৰঠা পুৰি বা ভাতৰ লগতো হওক যিকোনো হওক বা পটককৈ মানে আলহী আহিলেও বোলে কিবা এটা ৰেচিপি বনাওঁ বোলে চটপটা স্পাইচি টেংগি বহুত ভাল লাগে আৰু ল'ৰা ছোৱালীও ভাল পায় বহুত চিম্পল ৰেচিপি হয় তেন্তে আজি এগ ৰেচিপিটো কেনেকুৱা পালে মোক জনাব নাপাহৰিব আৰু লগতে মই এতিয়া নেক্সট ৰেচিপিটো দি আছোঁ সেইটো হ'ল ফিছ আৰু তেন্তে চাওঁ ব'লক আহক মই ফিছ ৰেচিপিটো কি লাগে এইটো দেখাইছোঁ কিন্তু এগ ৰেচিপিটো আপোনালোকে বনায়ো খাব আৰু মোক জনাব নাপাহৰিব কমেণ্ট ছেকশ্যনত যে আজি মোৰ এগ ৰেচিপিটো কেনেকুৱা পালে আৰু নেক্সট এতিয়া মই দি আছোঁ ফিছ আৰু ফিছ ৰেচিপিটোৰ কাৰণে এতিয়া লাগিব প্ৰথমতে মোক কেঁচা জলকীয়া মই দিলোঁ ইয়াত মিক্সাৰ গ্ৰাইণ্ডাৰত কেঁচা জলকীয়া লগতে দিলোঁ মই পিঁয়াজ দুটা লৈছোঁ মিডিয়াম চাইজৰ আৰু এতিয়া লৈছোঁ সৰিয়হ মই 4 চামুচ লৈছোঁ তিয়াই থৈছিলোঁ মই পানীত এতিয়া মই দি দিলোঁ আৰু এনেকৈ পেষ্ট বনাই ল'লোঁ এয়া হ'ল পিঁয়াজ আৰু জলকীয়া পেষ্টখিনি আৰু এইখিনি সৰিয়হ পেষ্টখিনি লৈছোঁ আৰু এয়া লৈছোঁ কেঁচা জলকীয়াটো অপশ্যনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে দেই কিন্তু কমকৈ দিব দিলে ভাল হয় আৰু দুটা হ'লেও দিব আৰু লৈছোঁ নিমখ আৰু এই মাছখিনি লৈছোঁ ইয়াত মই নিমখ হালধি দি ভালকৈ মই এতিয়া মিলাই ল'ম মাছ আপোনালোকে সেইটোৱে ক'লোঁ কোৱান্টিটি হিচাপত মাছ পিঁয়াজ আৰু জলকীয়া সৰিয়হ সেইটো আপোনালোকে আন্দাজত লৈ ল'ব মোৰ মাছ ইমানখিনি আছে চ' মই সেইকাৰণে সিমানটো হিচাপত লৈছোঁ এতিয়া মই দিছোঁ ইয়াত হালধি নিমখ আৰু হালধি মই ভালদৰে এতিয়া একেলগে গোটেইখিনি মই মিলাই ল'ম এয়া দেখিব পাৰিছে হালধি আৰু নিমখ সানা হৈ গ'ল গোটেই মাছখিনিত মোৰ এতিয়া লৈছোঁ মই মাষ্টাৰ্ড অইল মিঠাতেল আৰু মিঠাতেলত বনালে এইটো টেষ্টি হয় দেই গাইজ মই কৈ দিছোঁ বেলেগ তেল ল'লে ইমান টেষ্ট নাপাব যিমান মিঠাতেলত হয় তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত দি দিম এতিয়া মাছখিনি মাছ অলপকৈ ফ্ৰাই কৰিম মই দি দিছোঁ ভালকৈ ফ্ৰাই কৰিব চবফালে পুৰা ডিপ ফ্ৰাই কৰিব ডিপ ফ্ৰাই কৰিলে মানে এই বস্তুটোত বহুত ধুনীয়া লাগে যিটো মানে মই কৈছোঁ ন সৰিয়হ দিয়া গ্ৰেভিটোত মানে অকণমান ক্ৰাঞ্চিনেছো আহে আৰু গ্ৰেভিটো খায়ো ভাল লাগে সেইকাৰণে পুৰা ডিপ ফ্ৰাই কৰিব ফিছ ফ্ৰাই হৈ গ'ল এতিয়া মই ভালদৰে নমাই ল'ম প্লেট এখনত আৰু বাকী মাছখিনিও মই লাহে লাহে এনেদৰে ভাজি ল'ম হৈ গ'ল মোৰ গোটেইখিনি মাছ ভাজা হৈ গ'ল মই এতিয়া ভালদৰে নমাই ল'লোঁ চব আৰু মই তেল বেলেগ ইউজ কৰা নাই যিখিনি তেল বাচি থাকিল সেইখিনিতে মই এতিয়া বনাম আৰু দৰকাৰ নাই যদি দৰকাৰ হয় আপোনালোকে ল'ব পাৰে তাৰপিছত মই ইয়াত দিম অলপ কালজিৰা মই আধা চামুচ লৈছোঁ এয়া দি দিলোঁ ভালদৰে ফুটি উঠিব দিব তেতিয়া গোন্ধটো বহুত ধুনীয়া হয় কালজিৰাখিনি দিয়াৰ পিছত মই দিম এতিয়া এই পিঁয়াজ আৰু জলকীয়া পেষ্টখিনি মই ঢালি দিলোঁ আৰু লগতে দিম মই হালধি আধা চামুচ দি পিনে লৰাম ভালকৈ আৰু হালধিটো মই কালাৰৰ কাৰণে দিছোঁ এইটো নিদিলেও এইটো অপশ্যনেল হয় দেই হালধিটো আপোনালোকে নিদিলেও একো নাই এইটো মই কিন্তু দিছোঁ কালাৰৰ কাৰণে তাৰপিছত এইখিনি ভালকৈ ভাজি তেলটো যাতে ছেপাৰেট হয় এতিয়া মই দিলোঁ নিমখ সোৱাদ অনুসৰি নিমখখিনি দিয়াৰ পিছত মই ভালদৰে চব লৰাই ল'ম একেলগে তাৰপিছত মই ইয়াত দিম এতিয়া সৰিয়হ পেষ্টখিনি মই ঢালি দিলোঁ আৰু সৰিয়হ পেষ্টতো মই জলকীয়া দিছোঁ দেই গাইজ আপোনালোকে সেইটো দিবও পাৰে নিদিবও পাৰে কিন্তু আমাৰ ঘৰত জ্বলা চলে মই সদায় কওঁ জ্বলাটো দিলে বহুত ভাল হয় আৰু একচুৱেলি এইটো ৰেচিপিত মানে কেঁচা জলকীয়াটোৱে মেইন মছলা হয় বেলেগ দৰকাৰ নাই সৰিয়হ আৰু কেঁচা জলকীয়া আৰু বহুত চিম্পল ৰেচিপি আপোনালোকে দেখিব পাৰিছে খুব কম বস্তু দিয়ে হৈ যায় আৰু বহুত জল্দি হয় খায়ো ভাল লাগে এতিয়া মই ঢাকন দিম কমচে কম 10 মিনিটৰ কাৰণে বস্তুখিনি উতল আহিব দিম উতল অহাৰ পিছত মই তাৰপিছত আকৌ চাম 10 মিনিট হৈ গ'ল আহক চাওঁ এয়া দেখিব পাৰিছে উতল আহি গ'ল এতিয়া মই আৰু অলপমান উতলিব দিম যাতে মানে গ্ৰেভিটো অলপমান শুকাব দিম তাৰপিছত মই ইয়াত মাছখিনি লগতে ঢালিয়ে দিম আৰু মাছ দিব পৰা হৈ গ'ল এতিয়া মই এটা এটাকৈ মই গোটেইখিনি মাছ ঢালি দিম ইয়াত আৰু মাছখিনি দিয়াৰ লগতে মই এতিয়া দি দিম কেঁচা জলকীয়াখিনি এইখিনি মই এনেই ওপৰতে দি দিছোঁ বেছি মিলাব দৰকাৰ নাই এনেই দি দিছোঁ ফ্লেভাৰৰ কাৰণে তাৰপিছত মই এতিয়া ঢাকন দি দিম কমচে কম আকৌ 10 মিনিটৰ কাৰণে 10 মিনিট হৈ গ'ল এতিয়া মই ইয়াত দিম নেমু আৰু যদি আপোনালোকৰ ওচৰত নেমু নাই তেন্তে আপোনালোকে ভিনেগাৰ দিলেও হ'ব
হৈ গ'ল আৰু গাইজ আজি মোৰ এই ৰেচিপি দুটা কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আৰু লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ন'টিফিকেশ্যন আপোনালোকে এনেকৈ পাই থাকিব আৰু জনাব মোক আপোনালোকৰ অনুভৱ আৰু লগতে বনায়ো খাব তেন্তে আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ লাভ ইউ অল